অৱশ্যে মৃত্যুবৰণ নহয়, ইয়াক হত্যা কৰা হৈছে। আমি ভালকৈ জানো যে ৰাতিপুৱা শেষ পুৱতি নিশা এই ল'ৰাজনক তদন্তৰ নামত তাক এনেকৈ নিয়া, ইয়াৰ অৰ্থ কি? আৰু সি পুখুৰীত ইমানগাল পুলিচৰ মাজৰ পৰা তেওঁ জঁপিয়াই পৰি পুখুৰীত আত্মহত্যা নিশ্চয় কৰা নাই, ইয়াক হত্যা কৰা হৈছে। আন্দোলনৰ যিটো চুক, এইটোক যদি ঠাণ্ডা কৰিবলৈ বা আৰক্ষীয়ে নিজৰ ব্যৰ্থতা ঢাকিবলৈ তেওঁ হত্যা কৰিছে। আন্দোলনৰ যিটো চুক, এইটোক যদি ঠাণ্ডা কৰিবলৈ বা আৰক্ষীয়ে নিজৰ ব্যৰ্থতা ঢাকিবলৈ তেওঁ হত্যা কৰিছে, যে এজন অপৰাধীক হত্যা কৰিছে, কিন্তু প্ৰকৃততে তেওঁ অপৰাধী হয় নে নহয় এই কথাটো নিশ্চিত নহয়। তেনেহলে কিন্তু এই কথাটোতো আমাৰ আপত্তি আছে, কাৰণ আমি ভাবিছিলো যে যদি তেওঁ সঁচাকেই এই ল'ৰাজন অপৰাধী, তেনেহলে তেওঁৰ পৰা আৰোপবিলাক উলিয়াই লৈ ভালকৈ তেওঁলোকক শাস্তি দিব লাগিছিল। কিন্তু এই কাণ্ডবিলাক মানে ইয়াত এটা ৰহস্য আছে। কালিও মই দেখিছো ঢিঙত এইটো এটা চেপা উত্তেজনা হৈ আছে। কিছু লোকে কৈ আছিলে যে এই কিশোৰীগৰাকীক যিজন ল'ৰাই ভাল পাইছিল সেই ল'ৰাজন হিন্দুৱে হয়, আৰু ইহঁতৰ এই ল'ৰাজনৰ পাৰ্টনাৰ আছিল, হয়তো তেওঁৰ লগত আৰু যে দুজন আছে সেই দুজন যে মুছলমান নহৈ হয়তো অন্য ধৰ্মৰো হ'ব পাৰে বা আছিল, হয়তো এনেকুৱা ধৰণৰ এটা আলোচনা হৈ আছে, যিটো কথা গাপ দিবলৈ হয়তো তেওঁক হত্যা কৰা হ'ল। কাৰণ এই ল'ৰাজন জীয়াই থাকিলে হয়তো বাকী দুজন কোন আছিল সেই কথাটো, যিটো অসম চৰকাৰে যিটো বিচাৰি আছে যে তিনিওজন মুছলমান নামেই প্ৰচাৰ হ'ব লাগিব আৰু এইটো মুছলমানেই অপকাণ্ড কৰিছে, এনেধৰণৰ কথাবিলাক যিটো মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে বিবৃতি দি আছে বা তেওঁ কোনোবা মন্ত্ৰীক পঠাইছে, অসম চৰকাৰে যিটো মাৰ্কেটিং কৰিব বিচাৰিছে, সেই মাৰ্কেটিংটো যাতে অহা 2026 চনৰ নিৰ্বাচনক লক্ষ্য কৰি মাৰ্কেটিংটো কৰিব পাৰে, তাৰ কাৰণে পৰিকল্পিতভাৱে ল'ৰাজনক হত্যা কৰা হ'ল বুলি আমাৰ সন্দেহ হয়। গতিকে এই সমগ্ৰ কথাবিলাকৰ এটা CBI তদন্ত আমি বিচাৰিছো। আৰু আমি এটা কথা দেখিছো যে ঢিঙৰ আৰক্ষীয়ে বা নগাঁও জিলা প্ৰশাসনে কিন্তু তেওঁলোকে নিৰপেক্ষভাৱে এই তদন্তটো কৰিব পৰা নাই। তেওঁলোকৰ ওপৰত চৰকাৰৰ পৰা ওপৰ মহলৰ পৰা এটা চাপ, এটা হেঁচা কিন্তু তেওঁলোকৰ ওপৰত অনবৰত আহি আছে। আৰু তেওঁলোকে যিকোনো প্ৰকাৰে ইয়াত মুছলমানেই কৰিছে কাণ্ডটো, মুছলমানকে বচাব লাগিব, এনেধৰণৰ এটা যেন তেওঁলোকক বাধ্য কৰা হৈ আছে, যিটো কাৰণত সেই ঢিঙৰ অপৰাধী চক্ৰটোৱে তেওঁলোকে নিৰ্দোষী তিনিজন লোকৰ ৰাতি ফটো উঠাই পেলাই সেইটো সংবাদ মাধ্যমত প্ৰচাৰ কৰি দিছিল। গতিকে এই সমগ্ৰ ঘটনা প্ৰবাহত কিছুমান ৰহস্য লুকাই আছে, আৰু এই ৰহস্যবিলাক উদ্ঘাটন হোৱাটো আমি বিচাৰিছো।